ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে পদ মুকলি হৈছে যদিহে আপোনালোকে জিএনএম নাৰ্ছিং বা যদি বিএসসি নাৰ্ছিং কমপ্লিট কৰি থৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএসসি নাৰ্ছিং কমপ্লিট কৰিছে সেই পদখিনিত আবেদন জনাব পাৰিব ইয়াৰে একলব্য মডেল ৰেসিডেন্সিয়েল স্কুলত ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে ষ্টাফ নাৰ্ছ বিচৰা হৈছে যদি আপোনালোকে কমপ্লিট কৰা হৈছে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে ইয়াৰ প্ৰতি মাহৰ দৰমহা কিমান হ'ব সেই গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ অসমৰ নতুন চাকৰিৰ জাননী যদি পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল একলব্য মডেল ৰেসিডেন্সিয়েল স্কুলৰ পৰা সেই ষ্টাফ নাৰ্ছৰ পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ ফেয়াৰলি কন্টেক্সুৱেল বেচিছত আপোনালোকৰ নিযুক্তি দিয়া হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব বা যিসকলে কোৱালিফাই কৰিব তেওঁলোকক কন্টেক্সুৱেল বেচিছত নিযুক্তি দিয়া হ'ব ইয়াৰে বন্ধুসকল পোষ্ট হৈছে ফিমেল ষ্টাফ নাৰ্ছ হয় ইয়াত আপোনালোকৰ বজালি ডিস্ট্ৰিক্টত এটা ভেকেন্সি আছে বাক্সা ডিস্ট্ৰিক্টত এটা লগতে ধেমাজি ডিস্ট্ৰিক্টত কাৰ্বি আংলং ডিস্ট্ৰিক্টতো এটা ভেকেন্সি আছে বন্ধুসকল ফিমেল ষ্টাফ নাৰ্ছৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ ফাৰ্স্ট বিএসসি নাৰ্ছিং কমপ্লিট কৰিব লাগিব যিসকলে বিএসসি নাৰ্ছিং কমপ্লিট কৰি থৈছে লগতে যদিহে আপোনালোকে 50 খন বিছনাযুক্ত যদি হস্পিটেলত যদি এক্সপেৰিয়েন্স থাকে তেতিয়া হলে আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত কোনো ধৰণৰ ৰিটেন টেষ্ট অনুষ্ঠিত কৰা নহয় ইয়াত ডাইৰেক্টলি আপোনালোকৰ বাইবা বাইস হ'ব বা আপোনালোকৰ ডাইৰেক্টলি মৌখিক টেষ্ট অনুষ্ঠিত কৰা হ'ব বন্ধুসকল যদিহে আপোনালোকে জিএনএম কমপ্লিট কৰা আছে যদি আপোনালোকৰ বিএসসি নাৰ্ছিং নাই বা যদি আপোনালোকে জিএনএম নাৰ্ছিং কমপ্লিট কৰা আছে তেতিয়াও আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব ইয়াৰে জিএনএম নাৰ্ছিং আপোনালোকে কমপ্লিট কৰিব লাগিব লগতে 30 খন বিছনাযুক্ত হস্পিটেলত 2 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে বয়সৰ সীমা দিয়া আছে ইয়াৰে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত হ'ব লাগিব তেতিয়াহে আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব লগতে ইয়াৰে প্ৰতি মাহৰ দৰমহা দিয়া আছে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে যদিহে আপোনালোকে বিএসসি নাৰ্ছিং কমপ্লিট কৰা আছে তেতিয়া হলে 29200 টকা আপোনালোকৰ পাৰ মান দৰমহা হ'ব যদি আপোনালোকে জিএনএম নাৰ্ছিং কমপ্লিট কৰা আছে যদি আপোনালোকৰ নিযুক্তি হয় 17000 টকা আপোনালোকৰ পাৰ মান দৰমহা দিয়া হ'ব বন্ধুসকল ইয়াৰ যদি আবেদন কৰিব বিচাৰে ইয়াৰে অফিচিয়েল নোটিফিকেশন মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন খন ভালদৰে চাব পাৰিব বন্ধুসকল ইয়াৰে লাষ্ট ডেট হৈছে বা আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 17 ছেপ্টেম্বৰ 2025 অৰ্থাৎ 17 ছেপ্টেম্বৰলৈকে লগতে ইয়াৰে আপোনালোকৰ আবেদনখিনি নিৰীক্ষণ কৰিব বা আপোনালোক ডেট অফ স্ক্ৰুটিনি অফ এপ্লিকেশনৰ তাৰিখ হৈছে 18 ছেপ্টেম্বৰ 2025 তাৰিখ লগতে আপোনালোকৰ যেহেতু ডাইৰেক্টলি বাইবা বইস অনুষ্ঠিত কৰা হ'ব বা মৌখিক অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ মৌখিক অনুষ্ঠিত কৰা হ'ব 20 ছেপ্টেম্বৰ 2025 অৰ্থাৎ 20 ছেপ্টেম্বৰত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ ডিসি অফিচত গৈ আবেদন জনাব পাৰিব